সময়ত বহু অপেক্ষাৰ অন্তত নিযুত মইনা আঁচনিৰ ফৰ্মখন দিয়া হ'ল। বহুতো বন্ধু বান্ধৱীয়ে ইয়াৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে। তোমালোকৰ যদি কিবা কুৱেশ্যন আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। আজিৰ এই ভিডিঅ'টিত এই ফৰ্মখন ক'ত পাবা, লগতে এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগিব এইখিনি আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ভিডিঅ'টোৰ শেষত মই তোমালোকক এই ফৰ্মখন ক'ত পাবা জনাম, ঠিক আছে। ইয়াতে চোৱা লিখা আছে গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম। ইয়াতে ধুনীয়াকৈ দিয়া আছে এ ফাইনেন্সিয়েল এছিষ্টেন্স টু গাৰ্ল ষ্টুডেণ্টছ গভৰ্ণমেণ্ট এণ্ড ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ফৰ হায়াৰ ছেকেণ্ডাৰী BA BSc BCom এণ্ড MA MSc MCom আৰু B.Ed ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন। এপ্লিকেশ্যন ফৰ্ম ফৰ আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰ BA BSc আৰু BCom। প্ৰত্যেকৰে ফৰ্মখন হয়তো অলপ বেলেগ হ'ব। MA MSc MComৰ কাৰণে ফৰ্মখন অলপ বেলেগ। এই ফৰ্মখন কেৱল BA BSc BComৰ বাবে এপ্লাই কৰিব বিচৰা ছাত্ৰীসকলৰ বাবে, ঠিক আছে। B.Edৰ ফৰ্মখন অলপ বেলেগ হ'ব। বেলেগ একো নহয়, ইয়াতে এপ্লিকেশ্যন ফৰ্মখনৰ তলত ইয়াতে B.Ed বুলি লিখা থাকিব বা MA MSc MCom বুলি লিখা থাকিব। এই নম্বৰত দিছিল পাৰ্চনেল ইনফৰমেশ্যন। প্ৰথম 1 নম্বৰত দিছিল নেম অফ ষ্টুডেণ্ট, অৰ্থাৎ তোমাৰ যিটো নাম সেই নামটো ধুনীয়াকৈ লিখিবা প্ৰথমতে। 2 নম্বৰত দিছিল মেৰিটেল ষ্টেটাছ, ইয়াতে আছে ছিংগল আৰু মেৰিড। কিন্তু এটা কথা মনত ৰাখিবা, যদিহে তোমালোকৰ কোনোবাই বিয়া হৈছাও, তাতে মেৰিড বুলি যদি টিক মাৰ্ক দিয়া ইয়াৰ কাৰণে এলিজিবল নোহোৱা, অৰ্থাৎ ইয়াৰ পইচাটো নোপোৱা। যদি বিয়া হৈছাও কিবা কাৰণত যদি বিয়া হৈছাও তোমালোকে, তেতিয়াহ'লে ইয়াতে ছিংগল বুলি ইয়াতে লিখিবা। যদি মেৰিড লিখা তোমালোকে পইচা নোপোৱা। নেক্সট আছে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো তোমালোকে পান কাৰ্ডত অথবা আধাৰ কাৰ্ডত চাই তোমালোকে লিখিব লাগিব। 4 নম্বৰত আছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্ডেন, তোমালোকৰ মা দেউতা বা গাৰ্ডেনৰ নামটো তোমালোকে লিখি দিবা। নেক্সট ৰিলিজিয়ন, তোমালোকে হিন্দু হয়, মুছলিম হয়, খ্ৰীষ্টিয়ান হয়, যি হয় তোমালোকে ইয়াতে তোমালোকৰ ৰিলিজিয়নটো লিখিব লাগিব। 6 নম্বৰত আছে মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰ শুদ্ধকৈ দিবা আৰু এক্টিভ থকা মোবাইল নাম্বাৰ দিবা। এক্টিভ থকা মানে যিটো মোবাইলত সচৰাচৰ তোমালোকে পইচা ভৰাই থকা। বহুতো মোবাইলত কি হয় পইচা নভৰাৰ ফলত ইনএক্টিভ হৈ থাকে, তেনেকুৱা মোবাইল নাম্বাৰ নিদিবা। 7 নম্বৰত আছে এড্ৰেছ, ইয়াতে ভিলেজ অৰ টাউন অৰ চিটি। ইয়াতে যদি গাঁৱত থকা গাঁওখনৰ নাম লিখিবা, যদি গাঁওখনৰ নাম লিখা ভিলেজৰ VILL ওপৰত এটা সৰুকৈ টিক মাৰ্ক দিবা, আৰু যদি টাউনত থকা বা চিটিত থকা তেতিয়াহ'লে টাউন বা চিটিত টিক মাৰ্ক দি চিটি বা টাউনখনৰ নাম লিখি দিবা। তাৰপিছত আছে পিন নাম্বাৰ, ওচৰৰ যিটো পোষ্টেল কোডৰ যিটো পিন নাম্বাৰ আছে সেইটো লিখা। নেক্সট আছে ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি, যদি সেই গাঁৱত থকা ব্লকৰ নাম লিখিব লাগিব, আৰু যদি টাউনত বা চিটিত থকা মিউনিচিপালিটি বা টাউন কমিটিৰ নাম লিখিব লাগিব। তাৰপিছত আছে পুলিচ ষ্টেচন, ওচৰৰ যিটো পুলিচ ষ্টেচন আছে এই পুলিচ ষ্টেচনৰ নামটো লিখিবা। নেক্সট আছে ডিষ্ট্ৰিক্টখনৰ নাম লিখি দিবা। নেক্সট 8 নম্বৰত আছে আধাৰ নাম্বাৰ ইফ এভেইলেবল, যদিহে তোমালোকৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আধাৰ নাম্বাৰটো দিবা, যদি নাই এইটো নিদিলেও কোনো কথা নাই। নেক্সট আছে 9 নম্বৰ নেম অফ LAC, ইয়াতে LACৰ নামটো লিখিব লাগিব। LAC মানে হৈছে লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চিজ। যদিহে তোমালোকে LAC লিখাত কিবা অসুবিধা পোৱা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকৰ LACটো বিচাৰি উলিয়াই তোমালোক কমেণ্ট ছেকশ্যনতে কৈ দিম, ঠিক আছে। তাৰপিছত আছে এডুকেশ্যনেল ডিটেইলছ। 1 নম্বৰত আছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট, ইয়াৰ আগত তোমালোকে যিখন স্কুল বা কলেজত য'ত তোমালোকে পঢ়িছিলা ইয়াৰ নামটো ইয়াতে লিখিব লাগিব। নেক্সট আছে লাষ্ট এক্সামিনেশ্যন পাষ্ট, তোমালোকে ইয়াৰ যিটো আগত যিটো পৰীক্ষা দিছিলা, যেনে ধৰা যদি হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে বা বিএৰ যিটো কাৰণে যদি ফাৰ্ষ্ট ইয়েৰ কাৰণে এপ্লাই কৰিছা তেতিয়াহ'লে তোমালোকে হায়াৰ ছেকেণ্ডাৰীৰ কিমান চনত পাছ কৰিছিলা লিখিব লাগিব, চনটো দিব লাগিব, লগতে ৰোল নাম্বাৰটো দিবা, ঠিক আছে। তাৰপিছত 3 নম্বৰ আছে নেম অফ ইনষ্টিটিউশ্যনছ কাৰেণ্টলি এনৰল্ড ইন, অৰ্থাৎ এতিয়া তোমালোকে কোনখন কলেজত পঢ়িছা সেই কলেজখনৰ নাম ইয়াতে লিখিব লাগিব। নেক্সট আছে নেম অফ দ্য ইউনিভাৰ্চিটি যেনে গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, যিটোৰ আণ্ডাৰত তোমালোকে পঢ়ি আছা সেইটো লিখিব লাগিব। 5 নম্বৰ আছে সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা সমৰ্থত তেতিয়া এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া হৈছিল। মই আপলোড কৰিছিলোঁ ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিব লাগে, তেতিয়া মই কৈ দিছিলোঁ যে ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ আছে সেইটো তোমালোকে ৰাখি থবা। যদিহে তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰি নোপোৱা কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে। C নম্বৰত আছে বেংক ডিটেইলছ। 1 নম্বৰত আছে একাউণ্ট নাম্বাৰটো দিবা। নেক্সট IFSC কোডটো দিবা। একাউণ্ট হোল্ডাৰ নেম, অৰ্থাৎ তোমাৰ নামটো দিবা। এতিয়া বহুতৰ এটা কুৱেশ্যন আছিল যে একাউণ্টটো আমি কাৰ দিব লাগিব, তো একাউণ্টটো যিহেতু তুমি নিজে এপ্লাই কৰিবা তোমাৰ একাউণ্টটো দিব লাগিব। মনত ৰাখিবা যদি একাউণ্টটো ইনএক্টিভ হৈ থাকে
বহুতৰে কি হয় পইচাটো নুসুমায় কিহৰ কাৰণে কাৰণ একাউণ্টটো ইনএক্টিভ হৈ থাকে গতিকে বেংকত প্ৰায়ে তোমালোকে 1 মাহ 2 মাহৰ মূৰে মূৰে লেনদেন কৰি থাকিবা বা পইচা উলিওৱা সোমোৱা কৰি থাকিবা তেতিয়াহে একাউণ্টটো এক্টিভ হৈ থাকিব আৰু তেতিয়াহে যেতিয়াই পইচাটো সোমাই দিব তোমালোকৰ একাউণ্টত সোমাব নহলে বহুতৰে একাউণ্টত পইচাটো নুসুমায় তাৰপিছত বেংকৰ নামটো লিখিবা আৰু যেটো ব্ৰাঞ্চৰ অন্তৰ্গত সেই ব্ৰাঞ্চটোৰ নাম লিখিব লাগিব শেষত আছে সিগনেচাৰ হেড অফ দা ইনষ্টিটিউচনছ তোমালোকৰ হেডৰ স্কুল কলেজৰ বা স্কুলৰ হেডৰ ইয়াতে সাইনটো লাগিব নেক্সট সিগনেচাৰ পেৰেন্ট বা গাৰ্ডিয়ান অৰ্থাৎ তোমাৰ মা বা দেউতাৰ সাইনটো লাগিব মাজত আৰু এইফালে আছে ৰাইট সাইডত সিগনেচাৰ অফ দা ষ্টুডেন্ট অৰ্থাৎ তোমাৰ সাইনটো ইয়াতে দিব লাগিব এইখন ফিলআপ কৰি তোমালোকে জমা দিব লাগিব ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া আছে কমেন্ট সেকশনত সুধিব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা